নমস্কাৰ এই মুহূৰ্তত অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা প্ৰেৰণা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ নতুনকৈ ঘোষণা অনুযায়ী প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক 25,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। তো কোনবোৰ শিক্ষাৰ্থীসকলে লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি প্ৰথমে আমি প্ৰেৰণা আঁচনিৰ বিষয়ে বিতংভাৱে জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো বাজেট ঘোষণাৰ সময়ত এনেকৈ এখন আপডেট প্ৰদান কৰিছে অসম চৰকাৰে। তো ইয়াতে লিখা আছে জীৱন প্ৰেৰণা আঁচনি। তো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে জীৱন প্ৰেৰণা আঁচনি। তাৰপিছত কোৱা হৈছে চৰকাৰী বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ স্নাতক লৈ মাহিলী 2,500 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তো এইখন প্ৰেৰণা আঁচনিৰ জৰিয়তে অসম চৰকাৰে যুৱক যুৱতীসকলক 2,500 টকা প্ৰতি মাহত প্ৰদান কৰিব। তো যিসকল যুৱক যুৱতী বা যিসকল শিক্ষাৰ্থীয়ে চৰকাৰী বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা স্নাতকত উত্তীৰ্ণ হৈছে, তাৰপিছত কোৱা হৈছে যোগ্যতা। এইখন আঁচনিত আবেদন কৰিবৰ বাবে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে নিযুত মইনা আঁচনিত আবেদন কৰা হ'ব নালাগিব। এইবোৰ যোগ্যতা থাকিলেই কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে এককালীন অনুদান। এককালীন অনুদানৰ ভিতৰত কোৱা হৈছে জিলা আয়ুক্তৰ পৰামৰ্শ অনুসৰি মাহিলী 2,500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তাৰপিছত 2 নম্বৰত কৈছে কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে অহা অক্টোবৰ মাহৰ পৰা কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ নতুনকৈ এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে প্ৰতিশ্ৰুতি অৰুণোদয় আঁচনি 2.0 সম্প্ৰসাৰণ ৰূপায়ণ আঁচনিৰ জৰিয়তে 20 লাখ মহিলাক অতিৰিক্তভাৱে সামৰি ল'ব অৰুণোদয় 3.0 আঁচনিত। তো ইয়াৰ বাবে বাছনি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। ইতিমধ্যে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তো যিসকলে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকলে অতি শীঘ্ৰেই লাভ কৰিব টকা। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় 3.0 আঁচনিলৈ অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটৰ সময়ত এনেকৈ এখন সিদ্ধান্ত নতুনকৈ গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা হৈছে অৰুণোদয় 3.0 জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 38.2 লাখলৈ বৃদ্ধি কৰা হ'ব। তো অসম চৰকাৰে নতুনকৈ গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে 38.2 লাখলৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। তো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ। তো অতি শীঘ্ৰে আকৌ নতুনকৈ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ আবেদন। তো অৰুণোদয় আঁচনিত নতুনকৈ যদি আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি ৰাখিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো